আনবক্সিং মই একদম বহুত বেছি এটা ধুনীয়া বস্তু মই অৰ্ডাৰ কৰিছিলোঁ। তো অৰ্ডাৰ কৰিছিলোঁ মানে আজি হ'লোঁ বাৰু দুদিনমান। তো মানুহজনৰ গিফ্ট আছিলে, তেখেতে দিছিলে আৰু অৰ্ডাৰ কৰিলোঁ ময়ে বাৰু। তথাপিতো মানে বস্তুটো মোৰ বহুত বেছি প্ৰিয় আছিলে আৰু মই এইটো বস্তু বহুতেই বেছি ভাল পাওঁ। কি বস্তু আপোনালোকক মই আনবক্সিং কৰি দেখাইছোঁ ৰ'ব। তো মোৰ বহুত বেছি প্ৰিয় বস্তু এইটো, মই বহুত ভাল পাওঁ মানে এনেকুৱা ধৰণৰ বস্তুবোৰ। তো এইটো মোৰ বহুত বেছিয়ে প্ৰিয়। আপোনালোকে চাগে কিছুমানে গম পায় বাৰু দেই, কিছুমানেহে গম নাপায়। মোৰ এইটো বস্তু বহুত প্ৰিয়। তো আপোনালোকক খুলি দেখাওঁ ৰ'ব কি আছে ইয়াৰ ভিতৰত। ছাৰপ্ৰাইজ! মোৰ বহুত বেছি ভাল লগা এটা বস্তু, কিন্তু মই বহুত কম দামতে পালোঁ দেই। মিছত অৰ্ডাৰ দিছিলোঁ। তো মিছত কিছুমান বস্তু বহুত ভাল আহে। কিছুমান হয়, প্ৰায়বোৰ মই যিমানখিনি অৰ্ডাৰ কৰিছোঁ মই তিমানখিনিয়ে বস্তু ভাল পাইছোঁ, কিন্তু এইটো বস্তু বহুত বেছিয়ে ভাল। গেছ কৰক কি হয়। তো দেখাই পালে, এইটো দেখিছেনে? নেল পলিচ আহিছে 12টা। দামটো আপোনালোকক শুনিলে আচৰিত হ'ব। দামটো হৈছে 176। অনলি 176ত 12টা নেল পলিচ, ধেমালি কথা। এইটো পাৰ পিছে আছে ইয়াত লিখা 55। এটা পিছতে 55কৈ লিখা আছে, কিন্তু মোৰ বহুত বেছি প্ৰিয়। মোৰ কালাৰকেইটা বেছি ভাল লাগিলে। অ' মাই গড, কি কালাৰ! মানে এটা কিনিবলৈ গ'লে এতিয়া 45, 55 তেনেকৈ লয় মানে ডেজলাৰটো। তো ইলেক্ট্ৰনিকটো বহুতেই বেছি দাম। তো এইটো বস্তু যে মই ইমানেই বেছি প্ৰিয় বস্তু এটা অৰ্ডাৰ দিলোঁ, মই ইমান ভাল আহিব বুলি ভবা নাছিলোঁ। কিন্তু কালাৰকেইটা অ' মাই গড, আই লাভ ইট। অ' ভগৱান, ইমান ধুনীয়া কালাৰ আহিছে। মই যে ইমানেই বেছি হেপ্পী নহয়, মানে মই মিছত ফিডবেকো দি দিছোঁ, মানে ইমানেই ভাল লাগিছে বুলি ধুনীয়াকৈ মই কমেণ্ট দি দিছোঁ। ভাল লাগিছে মোক বহুত বেছি, মোৰ ভাল লাগিছে কালাৰকেইটা। মানে কালাৰকেইটা ইমানেই আনকমন কালাৰ আহিছে নহয়, আপোনালোকৰ কি ক'ম, আপোনালোকে চালে গম পাব। ইমানেই বেছি আনকমন কালাৰ আহিছে। মোৰ বেছি প্ৰিয় কালাৰকেইটা আহিলে, মোৰ সেইকাৰণে বহুত বেছিয়ে ভাল লাগিলে। তো মই আজি কেইবাদিনো হ'ল অৰ্ডাৰ দিয়ে। তো আজি আহি পালে মোৰ ইমান বেছি ভাল লাগিছে। আপোনালোকক এটা এটাকৈ মই ধুনীয়াকৈ দেখাই গৈ থাকিম, আপোনালোকে চাব। কিন্তু এইটো নেল পলিচ ইমানেই ধুনীয়া, মানে হোৱাইটত অকণমান কিবাকিবি বালিচন্দা টাইপৰ বস্তু সোমাই থোৱা আছে। তো এইটো বাৰু মোৰ নেল পলিচটোৰ লগতে মিলাই থোৱা লেখীয়া কালাৰটো। এইটো দেখিছেনে আপোনালোকে? কালাৰটো তেনেকুৱা ধৰণৰ। এইটো বহুত বেছি ধুনীয়া কালাৰে। তো য়েল্ল' কালাৰত এটা আহিছে, য়েল্ল' কালাৰটো ভাল। আৰু ৰেডটো তেনেকৈ নহয় বাৰু, তথাপিতো ৰেডৰ লেখীয়া এটা য়েল্ল'টো ভাল। এইটো এটা পিংক। কালাৰকেইটা ধুনীয়া আহিছে, কেইবাটা কালাৰ আহিছে, কিন্তু ভাল আহিছে কালাৰকেইটা। গোটেইকেইটা বেলেগ বেলেগ কালাৰ, মানে অকণমান মেটচিং আৰু ইটো সিটো কালাৰৰ লগত, কিন্তু বহুত বেছি ভাল কালাৰকেইটা। তো মই বহুত বেছি হেপ্পী কালাৰকেইটাৰ লগত মানে পাই। তো ধুনীয়া লাগিছে কালাৰকেইটা। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। কিন্তু দামটো বহুত বেছি কম। এটা নেল পলিচত যেতিয়া 55কৈ লয়, তো এইকেইটা 12টাত অনলি 176। কিমান ধুনীয়াকৈ কালাৰকেইটা আহিছে। তো ভাল লাগিলে। তো আপোনালোকক সেইকাৰণে দেখাইছোঁ কালাৰকেইটা কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰিব। আপোনালোকৰ প্ৰিয় কালাৰ আহিছেনে জনাবচোন। মোৰ এইকেইটা প্ৰিয় কালাৰে হয় বাৰু। তাৰপিছতে আৰু এটা, এইটো য়েল্ল' কেইটা আহিছে আপোনালোকে চাওকচোন ধুনীয়াকৈ। এটা থাকিয়ে গ'ল, এইটো দেখিছেনে? এইটো থাকিয়ে গৈছিলে দেখাবলৈ মোৰ। এইটো এটা ধুনীয়াকৈ দেখাই দিলোঁ আপোনালোকক। কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। নেল পলিচৰ কালাৰকেইটা কেইটা আহিছে হিচাপ কৰি চাওক আপোনালোকে। 12টা আহিছে, কালাৰো ধুনীয়া। তো মিছ' থেংক ইউ ছ' মাছ মিছ'। তো মই ইমান ধুনীয়াকৈ অৰ্ডাৰ কৰিছিলোঁ, হেপ্পীকৈ পাই গ'লোঁ আৰু বস্তুকেইটা। তো মই আজি আপোনাক সজাই ধুনীয়াকৈ আপোনালোকক দেখাইছোঁ। এয়া ধুনীয়াকৈ ধুনীয়া লাগিছে। কিন্তু নেল পলিচকেইটা দেখিবলৈ যিমানটো সৰু লাগিছে, ইমানখিনি সৰু নহয় আকৌ দেই। একদম যেনেকৈ ডেজলাৰ নেল পলিচটো তেনেকুৱাই হয়। মই প্ৰায় ডেজলাৰটোৱে লওঁ বাৰু, তথাপিতো মানে এইকেইটা নেল পলিচ মই ভাল পাইছোঁ দেই, ধুনীয়া লাগিছে। আৰু তেনেকৈ মিছ'ৰ পৰা ইটো সিটো বস্তু লৈ থকা হয়। সেইদিনাখন দেখিলোঁ ঘপককৈ অফাৰ আহি আছিলে, তো ভাবিলোঁ এইকেইটা লৈ লওঁচোন। ঘপককৈ ক'বলৈ গ'লে লাগে কেতিয়াবা, কাপোৰৰ লগত মেটচিং কালাৰকেইটা থাকিলে ভাল লাগে আৰু মনটো। কিন্তু মই তেনেকৈ মিলাই মেলি নলগাওঁ বাৰু, যেতিয়া যিটো পাওঁ মই সেইটোকে লগাই যাওঁ। তো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব। আৰু মিছ'ৰ পৰা এতিয়া অৰ্ডাৰ দিছিলোঁ, আজি হ'ল কেইদিনমান, কিন্তু আহি পালে ভাল লাগিলে। তো এজনীয়ে এটা ল'বই আৰু চাগে, মেছেজ দিছে মোকো আকৌ এটা দিবি দেই। মানে ফটো এখন দিলোঁ, তাৰপিছত তাইকো দিবই লাগিব যিহেতু ভণ্টি। তাই মানে মোক মেছেজ কৰিছে এটা দিবি আকৌ দেই। মই নিবি গোটেই সোপানো মোক কেলৈ। তাৰপিছতে আৰু আজি ধুনীয়াকৈ আপোনালোকক দেখালোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব কিন্তু দেই। কালাৰকেইটা কেনেকুৱা